যে আমি দীর্ঘদিন ধৰি মিচিং জনগোষ্ঠীৰ ৰাইজে আলি আই লৃগাঙৰ দিনটোত ৰাজ্যিক বন্ধ ঘোষণা কৰিব লাগে বুলি আমি দাবী উত্থাপন কৰি আহিছো আৰু আমাৰ দাবীৰ প্ৰতি প্ৰত্যাহ্বান জনাই আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আলি আই লৃগাঙৰ দিনটোত আপোনাৰ অসম বিধানসভাৰ অধিৱেশন পাতিছে। অসম বিধানসভাৰ অধিৱেশন পাতিবৰ কাৰণে আলি আই লৃগাঙৰ দিনটোক বাদ দিলে নহব নেকি? আমি 2-3 বছৰ ধৰি দেখি আছো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা তেওঁ যেতিয়াৰ পৰা আচলতে মুখ্যমন্ত্ৰী আসনত বহিলে অধিৱেশনটো আপোনাৰ আলি আই লৃগাঙৰ দিনটোত পাতে। আগতে অন্তত আলি আই লৃগাঙৰ দিনটো এই অধিৱেশন বিলাক হোৱা নাছিলে। আগতে আমি অসম চৰকাৰৰ মন্ত্ৰী বিধায়ক সাংসদসকলক আমি জনপ্ৰতিনিধিসকলক আমাৰ আলি আই লৃগাঙৰ অনুষ্ঠানত অতিথি হিচাপে পাইছিলো। তেওঁলোকৰ অংশগ্ৰহণে আচলতে আমাৰ আলি আই লৃগাং উদযাপনৰ ক্ষেত্ৰত যথেষ্ট পৰিমাণে প্ৰচাৰ প্ৰসাৰ হোৱাৰ ক্ষেত্ৰত উদগনি যোগাইছিলে। সেই পৰিৱেশ আজি নাই। আজি আপোনালোকে বিবেচনা কৰক, আজি আলি আই লৃগাঙত আমি কৈছো যে মিচিং জনগোষ্ঠীৰ জাতীয় উৎসৱ হিচাপে, আমাৰ কৃষিভিত্তিক জাতীয় উৎসৱ হিচাপে, যিটো দিনত আমাৰ কৃষ্টি সংস্কৃতি, আমাৰ পৰম্পৰা, আমাৰ ৰীতি নীতি, আমাৰ জীৱন ধাৰণ প্ৰণালী, এই সকলোখিনি যিটো দিনত আচলতে প্ৰতিফলন হয় আলি আই লৃগাং, সেই দিনটোত আচলতে চৰকাৰী বন্ধ দি দিলে চৰকাৰৰ কি লোকচান হ'ব বা অসমৰ ৰাইজৰ কি লোকচান হ'ব? এটা দিনত এটা জাতিক অধ্যয়ন কৰাৰ সুযোগ লাভ কৰে আলি আই লৃগাঙত। গতিকে এই দিনটোৰ প্ৰতি কোনো ধৰণৰ আচলতে ৰেছপেক্ট, সন্মান আজি বিজেপি চৰকাৰ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নাই। আজি আমাৰ কৃষ্টি সংস্কৃতিৰ প্ৰচাৰ প্ৰসাৰ হোৱাৰ ক্ষেত্ৰত আজি মুখ্যমন্ত্ৰীৰ নেতৃত্বত আচলতে বাধা আৰোপ কৰা হৈছে। কাৰণ আলি আই লৃগাঙৰ দিনটোত বিধানসভাৰ অধিৱেশন, তাৰ পৰিণতিত কি হ'ব? আমাৰ আলি আই লৃগাঙত যি ধৰণৰ আচলতে উদযাপন হ'ব, যি ধৰণৰ আমাৰ আলি আই লৃগাঙৰ অনুষ্ঠানবিলাক হ'ব, সেইবিলাক প্ৰচাৰ প্ৰসাৰ হ'ব নেকি? বিধানসভাৰ তৰ্ক বিতৰ্ক বিলাকহে আপোনাৰ কাইলৈ প্ৰচাৰ প্ৰসাৰ হ'ব। কাইলৈতো আলি আই লৃগাং আছিলে। আলি আই লৃগাঙত আমি ভাবিছিলো আমাৰ কৃষ্টি সংস্কৃতিৰ প্ৰচাৰ হ'ব, আমাৰ মিচিং জনগোষ্ঠীৰ যিখিনি আছে সেইখিনি অন্ততঃ প্ৰমোট হোৱাৰ ক্ষেত্ৰত সকলোৱে সহায় সহযোগিতা কৰিব, সেইটো আমি আশা কৰো। কিন্তু আজিৰ দিনটোত আপোনালোকে চাব, কোনো মন্ত্ৰী বিধায়ক তেওঁলোকৰতো অংশগ্ৰহণটোতো নাই। তাৰ উপৰি তেওঁলোকে কি কৰিছে, বিধানসভা পাতি তেওঁলোকৰ এই বিধানসভাৰ কাৰ্যসূচীবিলাক প্ৰমোট হৈ থাকিব। আমাৰ আলি আই লৃগাঙত যি অনুষ্ঠানে নাপাতো কিয়, আমি তাত মিচিং জনগোষ্ঠীৰ কৃষিভিত্তিক জাতীয় উৎসৱ হিচাপে আমি বিভিন্ন অনুষ্ঠান ৰাখো। জাতিটোক আগুৱাই নিবৰ কাৰণে আমি এগ্ৰিকালচাৰেল ফেষ্টিভেল, ইয়াত ধুনীয়া ধুনীয়া আপোনাৰ আমাৰ কনফাৰেন্স হয়, আমাৰ কৃষ্টি সংস্কৃতিৰ প্ৰতিফলন হয়, আমি বিভিন্ন অনুষ্ঠান পাতো, প্ৰতিযোগিতা পাতো। সেইবিলাক প্ৰমোট হোৱাটো প্ৰয়োজন আছিলে, প্ৰচাৰ প্ৰসাৰ হোৱাৰ প্ৰয়োজন থাকে। গতিকে সেইটোত আচলতে সহযোগিতা কৰিব লাগে চৰকাৰৰ ফালৰ পৰা, কিন্তু তেওঁলোকে দবাই থব খোজে। আজি মিচিং জনগোষ্ঠীক বেয়া পায়, সেইকাৰণে আলি আই লৃগাঙৰ দিনটোত মিচিং জনগোষ্ঠীৰ জনপ্ৰতিনিধি বিলাকেও আপোনাৰ আমাৰ আলি আই লৃগাং অনুষ্ঠানত আজি থাকিব নোৱাৰে। আজি 3 বছৰমান হৈছে বিধানসভাৰ অধিৱেশন, সেইকাৰণে আপোনাৰ মিচিং ৰাইজৰ জাতীয় উৎসৱটোত মিচিং জনপ্ৰতিনিধিজনেও আপোনাৰ উপস্থিত থাকিব নোৱাৰে। আমি বিচাৰিছো কি? আমি বিচাৰিছো অসমৰ ভূমিপুত্ৰ জনজাতি হিচাপে আমাৰ জাতীয় উৎসৱ, আমাৰ আয়ুস ৰেখা সদৃশ, আমাৰ প্ৰাণৰ উৎসৱ আলি আই লৃগাঙত সমগ্ৰ অসমৰ ৰাইজে অংশীদাৰ হ'ব পৰাকে সকলোৱে আহি যাতে মিচিং জনগোষ্ঠীটোক অধ্যয়ন কৰাৰ সুযোগ লাভ কৰে, তাৰ কাৰণে আমি ৰাজ্যিক ভিত্তিত বন্ধ বিচাৰিছো, চৰকাৰী বন্ধ। আৰু সেই বন্ধটো তেওঁলোকে নিদিয়ে। আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সেই আমাৰ ৰেষ্ট্ৰিকশ্যন হলিডে দি আজি মিচিং অধ্যুষিত অঞ্চলৰ 11খন জিলাত আপোনাৰ সেই হলিডে বন্ধৰ ঘোষণা কৰিছে। আমাক নালাগে সেইটো। আমি কৈ আছো সেই কথা যে আমি কেৱল মিচিং জনগোষ্ঠীয় অঞ্চলবিলাকৰ কাৰণে, আমি কেৱল মিচিং অট'নমাছ কাউন্সিলৰ অধ্যুষিত যিখিনি আচলতে অঞ্চল, সেই অঞ্চলত আমি ৰেষ্ট্ৰিক্টেড হলিডে কোনোদিনে বিচৰা নাছিলো। আমি বিচাৰিছিলো আমাৰ গোটেই অসমত যাতে চৰকাৰী বন্ধ ঘোষণা কৰা হয়, মিচিং জনগোষ্ঠীটোৰ প্ৰতি আচলতে ৰেছপেক্টটো যদি চৰকাৰে দিয়ে, সেই কথা আমি উত্থাপন কৰিছিলো। কিন্তু আমাৰ যি দীৰ্ঘদিনীয়া দাবী, সেই দাবীক তেওঁলোকে নৎসাত কৰি এতিয়া ৰেষ্ট্ৰিকশ্যন হলিডে বুলি কিবা এটা বস্তু উলিয়াই আমাৰ জনগোষ্ঠীৰ মাজতে আমাৰ কৃষ্টি সংস্কৃতি, আমাৰ পৰম্পৰা, জীৱন ধাৰণ প্ৰণালী, আমাৰ আচাৰ ব্যৱহাৰ, সকলোখিনি আমাৰ যি আছে, মিচিং জাতিটোৰ যি বস্তু আছে সেইটো মিচিং জেগাত থাকক, তাৰপৰা ওলাই যাব নালাগে, সেই ব্যৱস্থাপনাই কৰিছে আজি। গতিকে কোনো কাৰণতে আমি মিচিং জনগোষ্ঠীৰ ৰাইজে আলি আই লৃগাঙত ঘোষণা কৰা সেই ৰেষ্ট্ৰিক্টেড হলিডে আমি বিচৰা নাই। আমাক সেইটো নালাগে। আমাক সন্মান সহকাৰে আলি আই লৃগাঙৰ দিনটোত চৰকাৰী ভিত্তিত, চৰকাৰী ৰাজ্যিক বন্ধ
ৰাজ্যিক ভিত্তিত আচলতে বন্ধ ঘোষণা কৰিব লাগে, সেই দাবী আমি উত্থাপন কৰিছো। আজি দুখ লাগে বহুত কথা ক'বলৈ যে আজি আপোনালোকে চাব বিজেপি চৰকাৰৰ দিনত আজি ভাতৃ তৃতীয়া, টুচু পূজা, আজি ছট পূজাত ৰাজ্যিক বন্ধ ঘোষণা কৰা হৈছে, কিন্তু আমাৰ মিচিং জনগোষ্ঠী ট্ৰাইবেল যে এতিয়া আমাক নিদিয়ে। জনজাতি হিচাপে সন্মান অলপ প্ৰদৰ্শন কৰিব লাগে, কিন্তু তেওঁলোকে নিদিয়ে। আজি ছট পূজা বিহাৰতো অনুষ্ঠিত, বিহাৰত আছে সেইটো আপোনাৰ বন্ধৰ তালিকাত, অসমতো দি দিয়া হ'ল। আমাৰ মিচিং ক'ত আছে? মিচিং অসমতহে আছে, মিচিং অসমৰ ভূমিপুত্ৰ। গতিকে মিচিংসকলৰ প্ৰতি কোনো ধৰণৰ ৰেচপেক্ট আজি আপোনাৰ বিজেপি চৰকাৰ নাই। আমি দেখিছো সেই পৰিৱেশ। আজি ছট পূজাৰ দিনা বন্ধ থকাৰ কাৰণে আপুনি মই সকলোৱে আজি ছট পূজা অনুষ্ঠানত যাব পাৰো, আমি অংশীদাৰ হ'ব পাৰো। আজি ভাই ফুটাত আমি অংশীদাৰ হ'ব পাৰো। আজি আপোনাৰ আলি আই লৃগাঙত কোনো মানুহে আজি আপোনাৰ চেলিব্ৰেশ্যন কৰিবৰ কাৰণে, অংশীদাৰ হ'বৰ কাৰণে, সহযোগিতা কৰিবৰ কাৰণে কোনেও সুযোগ নাপায়, কোনেও যাব নোৱাৰে। আমাৰ মিচিং জনগোষ্ঠীয় লোকেও আপোনাৰ চেলিব্ৰেশ্যন কৰিব নোৱাৰে, যিবিলাক আপোনাৰ মিচিং অট'নমাছ কাউন্সিলৰ বাহিৰত আছে। আজি গুৱাহাটীত থকা আমাৰ ছাত্ৰ ছাত্ৰীসকল, চৰকাৰী কৰ্মচাৰীসকল, বেচৰকাৰী ক্ষেত্ৰত যিবিলাক আছে তেওঁলোক কোনেও এতিয়া আলি আই লৃগাং চেলিব্ৰেশ্যন কৰিব নোৱাৰে। এনেকৈ কোনো কাৰণতে এই জাতিটো, মিচিং জাতিটো আচলতে আগবাঢ়ি যাব নোৱাৰে। আৰু এই ব্যৱস্থাপনাবিলাক আহিছে আজি বিজেপি চৰকাৰ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত। গতিকে তেওঁলোকেও অন্ততঃ আগৰ চৰকাৰে নিদিলে, বিজেপি চৰকাৰো দিব পাৰিব লাগিছিলে। ট্ৰাইবেলৰ চৰকাৰ বুলি যে কৈ থাকে, মিচিং জনগোষ্ঠীৰ ট্ৰাইবেল নহয় নেকি? মিচিং জনগোষ্ঠীৰ প্ৰতি কিয় আপোনালোকৰ ভাল ভাৱ নাই? আজি যদি মিচিং জনগোষ্ঠীৰ প্ৰতি অলপ সন্মান থকা হলে আলি আই লৃগাঙৰ দিনটোত আপোনাৰ অসম বিধানসভাৰ অধিৱেশন পাতিব নোৱাৰিলেহেঁতেন। গতিকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, অন্যায় বহুত দেখিছো আমি। কোনো কাৰণতে এনেকৈ এটা জনজাতিক আপোনাৰ ভূমিপুত্ৰ, অসমৰ দ্বিতীয় লাৰ্জেষ্ট জনসংখ্যাৰ আপোনাৰ জনগোষ্ঠী হিচাপে মিচিং জনগোষ্ঠীৰ বিৰুদ্ধে এনেকুৱা সিদ্ধান্ত নল'ব।